আপোনালোকে নিশ্চয় দেখা পাইছে যে গুৱাহাটী মহানগৰীত যোৱাকালি নিশা যি আচলতে মুখলধাৰ বৰষুণ হ'ল তাৰ পাছৰ পৰিস্থিতি আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে। যোৱাকালি যিবিলাকে আচলতে বিভিন্ন ছেক্টৰত কাম কাজ কৰি ৰাতি তেওঁলোকে আচলতে ঘৰলৈ যাবলৈ ওলাইছিলে, সেই সময়ত যি বৰষুণ আহিলে তাৰ পাছত আমি দেখিছোঁ যে বহুত আচলতে এনেকুৱা প্ৰাইভেট ছেক্টৰত কাম কৰা মহিলা কৰ্মচাৰী আচলতে ঘৰলৈ যাব পৰা নাই। মহিলাই হওক, যুৱকে হওক, যুৱতীয়ে হওক, আমি দেখিছোঁ সেইটো। আৰু আমি দেখিছোঁ মিডিয়া হাউচত কাম কৰা বহুত সাংবাদিকেও কিন্তু তেওঁলোকে নিজৰ ঘৰলৈ যাব পৰা নাই। আৰু কালিৰ দিনটোত, কালিৰ ৰাতি যিটো বৰষুণ হ'ল, সেই ৰাতি হোৱা বৰষুণ আজি আপোনালোকে নিশ্চয় দেখিছে, এতিয়া 12 ঘণ্টা হ'ল। তাৰ পাছতো আমি দেখিছোঁ যে এতিয়া জালুকবাৰীৰ পৰা বৰাগাঁও সেই অঞ্চলটোত এতিয়াও আচলতে কোনো গাড়ী চলাচল কৰিব পৰা নাই। এই সময়ছোৱাটো তাত আবদ্ধ হৈ থাকিবলগীয়া হৈছে প্ৰায় 6-7 ঘণ্টা বৰ্তমান সময়লৈকে হৈছে। আমি দেখিছোঁ আমি তাত পানীত ফচি থাকিবলগীয়া হৈছে। গতিকে আমি এটা কথা বুজি পাব লাগে যে উন্নয়ন মানে কেতিয়াও আচলতে ফ্লাইঅভাৰ নহয়। উন্নয়ন মানে কেৱল দলং বনালে যে উন্নয়ন কৰা হৈছে সেই কথাটো কেতিয়াও নহয়। উন্নয়ন হ'বলৈ হ'লে বহনক্ষম উন্নয়ন হ'ব লাগিব। যদি বৰষুণ দিয়ে, বৰষুণৰ পানী আপোনাৰ জমা হোৱাৰ পাছত ড্ৰেইনেদি ব্ৰহ্মপুত্ৰলৈ ওলাই যাবলৈ ভৰলু নদীৰে সেইটো কানেকশ্যনটো থাকিব লাগিব। এতিয়া চৰকাৰে যি কৰিব লাগিছিলে সেই চৰকাৰে একো নাই কৰা, আমি সেইটোহে দেখিছোঁ। সঁচাসঁচিকৈ তেওঁলোকে শ্লোগান দিয়ে যে গুৱাহাটীক বানমুক্ত কৰিব। বানমুক্ত গুৱাহাটীৰ স্বপ্ন দেখুৱাই তেওঁলোকে শিলহাকু 1203টা পৰিয়াল উচ্ছেদ কৰিলে। তাৰ পাছত আমি দেখিছোঁ যে শিলহাকুলৈ কোনো গুৱাহাটীৰ পানী আচলতে চৰকাৰে নিয়াৰ ব্যৱস্থা কৰা নাই, কোনো ড্ৰেইনৰে ব্যৱস্থা নাই, আৰু শিলহাকুলৈ পানী যোৱাই নাই। শিলহাকুলৈ পানী যোৱা হ'লে আজিৰ দিনটোত জোৰদত পানী আপোনাৰ আজি যোৱাকালিৰ যিটো আপোনাৰ সেই ৰাতি যিটো পৰিৱেশৰ অৱস্থা হ'ল, যিটো পৰিৱেশ সৃষ্টি হ'ল, সেই সৃষ্টি কেতিয়াও নহ'লহেঁতেন। সেই কথাটো আমি কৈ আছোঁ। গতিকে কোনো কাৰণতে এই চৰকাৰৰ দিনত গুৱাহাটীবাসী ৰাইজে যে শান্তিত থাকিব পৰা নাই সেই কথাটো আজি স্পষ্ট হৈছে। এতিয়া গুৱাহাটীত এজাক বৰষুণ আহিলেই গুৱাহাটীৰ প্ৰতিটো অঞ্চল আচলতে মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। আজি বৰাগাঁও কওক, আজি জুৰোড হওক, আজি আপোনাৰ এই হাতীগাঁও হওক, আজি ৰুক্মিণী গাঁও হওক, আজি গুৱাহাটীত এনেকুৱা ঠাই চাগে নাই য'ত আচলতে বৰষুণ দিলে আচলতে মহাসাগৰ নহয়। এনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু আমি সেইকাৰণেই কৈছোঁ যে গুৱাহাটীখন সঁচাসঁচিকৈ যদি কৃত্ৰিম বানপানীৰ কবলৰ পৰা উদ্ধাৰ কৰিব লাগে তেনেহ'লে প্ৰয়োজনীয় ড্ৰেইনেজ ছিষ্টেম আমাক লাগিব। সেই ব্যৱস্থাপনা নোহোৱাকৈ কেৱল ভাষণ দি থাকিলে, শ্লোগান দি থাকিলে, এই বিজেপিয়ে যে বানমুক্ত গুৱাহাটীৰ কথা যে কৈ থাকে তেওঁলোকে মানুহৰ আগত, তেওঁলোকৰ সেইটো সদায় শ্লোগান হৈহে থাকিব। কোনো কাৰণতে এই সমস্যা সমাধান নহয়। আজি পায়েল নাথৰ মৃত্যু এইটো এনেই হোৱা নাই। এতিয়া পায়েল নাথৰ মৃত্যুটো আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে যে মালিগাঁৱৰ যি বানপানী, সেই বানপানীত তেখেতক 200 মিটাৰ পৰ্যন্ত উটুৱাই লৈ গৈছে। 200 মিটাৰ পৰ্যন্ত উটুৱাই লৈ গৈছে মানে নদী হৈ গ'ল। সেই নদীত পৰি আজি আপোনাৰ মালিগাঁওখন নদী হৈ গ'ল। সেই নদীত পৰি আজি পায়েল নাথৰ মৃত্যু হৈছে। গতিকে ইয়াৰ পৰা ৰিকভাৰী কৰিবৰ কাৰণে সঁচাসঁচিকৈ চৰকাৰখনে যাৱতীয় ব্যৱস্থাপনা কৰিব লাগে। তেওঁলোকে যি ইচ্ছা তাকে কৰি থাকিলে নহ'ব। চিভিল ছ'চাইটিৰ লগত কথা পাতিব লাগিব। আৰু তেওঁলোকেতো একো কাৰো লগত কথাই নাপাতে, কোনো ধৰণৰ তেওঁলোকে আচলতে ৰিচাৰ্চ নকৰে, তেওঁলোকে যি ইচ্ছা তাকে কৰি থাকে। সেইকাৰণে আপোনালোকে দেখিছে দিনক দিনে গুৱাহাটীত আচলতে আপোনাৰ কৃত্ৰিম বানপানীটো বাঢ়িছে, কোনোদিনে কমা নাই। আজি কমিব লাগিছিলে। আজি আপোনাৰ ইমান ডেভেলপ হৈছে, আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে। আজি এই বৈজ্ঞানিক যুগত আপোনাৰ ড্ৰেইনেজ ছিষ্টেমবিলাক যিটো অৱস্থাত আছে আপোনালোকে দেখিব গুৱাহাটীত আচলতে এই ৰাস্তাৰ পৰা ড্ৰেইনলৈ পানী নাযায়, ড্ৰেইনৰ পৰা ৰাস্তালৈহে পানী আহে, ওলোটা হৈছে ইয়াত। গতিকে এনেকুৱা ব্যৱস্থাইদি গুৱাহাটীক আৰু কিমান দিনলৈ এই চৰকাৰবিলাকে চলাব সেই কথাটো আমি বুজি পোৱা নাই। আৰু কিমান মানুহৰ মৃত্যু হ'ব লাগিব, আৰু কিমান পায়েল নাথৰ মৃত্যু হ'ব লাগিব, সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছোঁ। আমি যোৱা বছৰ দেখিছোঁ, যোৱা বছৰ মানুহৰ মৃত্যু হ'বলগীয়া হৈছে। আপোনালোকে নিশ্চয় দেখিছে আজি যোৰাবাটৰ পানীত যোৱাবাৰ এগৰাকী মানুহৰ মৃত্যু হৈছে কৃত্ৰিম বানপানীত। আজি বিভিন্ন জেগাত আপোনালোকে দেখিছে হাতীগাঁও, মই কৈছোঁ ইতিমধ্যে, ৰুক্মিণী গাঁও, এয়া মালিগাঁও, এয়া আপোনাৰ চান্দমাৰী, এয়া আপোনাৰ এই জুৰোড, ক'ত পানী হোৱা নাই আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে এই অৱস্থাটো নিৰ্মূল কৰিবৰ কাৰণে সঁচাসঁচিকৈ কিন্তু চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থাপনা কৰিব লাগিব।